নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ অধ্যায় 4 বীজগণিতীয় ৰাশি। ঠিক আছে, আমি আলোচনা কৰিম কি অধ্যায় 4 বীজগণিতীয় ৰাশি। চ' ইয়াৰে তোমালোকে এইটো যে আছে আমাৰ কোড নাম্বাৰ 7Z7F4C6 এইটো চাৰ্চ কৰিলে তোমালোকে পাই যাবা। গতিকে এতিয়া আজি আমি এই অধ্যায় 4 মানে বীজগণিতীয় ৰাশিৰ তোমালোকক মই গোটেইখিনি বস্তু তাৰমানে কি কৰিছো ইয়াতে আমি তুলি দিছো 4.1 পৰাই তোমাৰ গোটেইকেইটা 4.1 4.2 4.3 4.4 4.5 4.6 4.8 এইকেইটা মই তোমালোকক গোটেই কৰি দিছো। গতিকে ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া আমি আহিছো যে বীজগণিতীয় ৰাশি বীজগণিতীয় ৰাশি মানে কি আমি প্ৰথম এইটো বুজিব লাগিব যে বীজগণিতীয় আমি যে বীজগণিতীয় ৰাশি। চ' এতিয়া আমি বীজগণিতীয় ৰাশি বুলি ক'লে আমি বুজিব লাগিব। ধৰা হ'ল ইয়াতে আমাক মানে এনে এটা উদাহৰণত বুজাই দিছে আৰু যে ৰিচাই কিতাপৰ দোকান এখনৰ পৰা এটা কলম আৰু এপাত স্কেল কিনিলে। পিছদিনাখন বিদ্যালয়ত তাইৰ বান্ধৱী ৰীমাই কলম আৰু স্কেলত মুঠ কিমান দাম লৈছে বুলি সোধাত ৰিচাই পোনপটীয়াকৈ উত্তৰ নিদিয়ে, ক'লে কলমটোৰ দাম স্কেলৰ দামতকৈ 5 টকা বেছি। সুধছি আৰু যে কিমান লৈছে কলমটোত কিমান লৈছে, স্কেলত কিমান লৈছে। এনেকৈ সোধন তাই কৈছে যে স্কেলৰ দামটো কলমৰ দামত কৰি 5 টকা বেছি, মানে ডাইৰেক্ট উত্তৰটো দিয়া নাই। চ' তেনেকুৱা হিচাপত তেতিয়া কি কৈছে, এতিয়া তলত দিয়া ধৰণৰে ৰীমা কলমৰ দাম আৰু স্কেলৰ দামৰ মাজত এটা সম্পৰ্ক স্থাপন কৰিলে। কেনেকুৱা সম্পৰ্ক, যে কলম ধৰি লৈছে কলমৰ দাম কিমান বুলি ধৰি লৈছে P টকা। চ' স্কেলৰ দাম কিমান হ'ব, স্কেলৰ দামত +5 হ'ব, কাৰণ কলমৰ দামত কৰি স্কেলৰ দাম 5 টকা বেছি বুলি কৈছে, সেইকাৰণে যোগ 5 হৈছে। গতিকে P ইকুৱেল টু মানে যিহেতু P বুলি ধৰিছে P ইকুৱেল টু S + 5। গম পাইছে নে? এনেকুৱা ধৰণৰ য'ত মানে আমাৰ কি থাকিব, এনেকুৱাকে ইংৰাজী আখৰবিলাক থাকিব, অকল যে SP ব্যৱহাৰ কৰিব পাৰিবা তেনেকুৱা নহয়। তোমালোকৰ ইংৰাজী বৰ্ণমালাৰ যিমান ইংৰাজী আখৰ আছে ABCDৰ পৰা জেডলৈকে গোটেইকেইটা তোমালোকে যাৰ যি ইচ্ছা তেনেকুৱা আখৰ ব্যৱহাৰ কৰিব পাৰিবা। গম পাইছানে? তো তেনেকুৱা বিলাক আমাৰ কি বুলি কোৱা হয়, বীজগণিতীয় ৰাশি বুলি কোৱা হয়। এতিয়া আমি গণিত কৰিম, গণিত কৰিলে আমি বুজি পাম। গতিকে এতিয়া আমি আহিছো 4.1লৈ। ঠিক আছে, প্ৰথম 4.1ত আমাক কি কৈছে চোৱা, কৈছে যে উত্তমে দৈনিক 7 ঘণ্টা 8 ঘণ্টাকৈ পঢ়ে। দৈনিক কিমান পঢ়ে বুলি কৈছে, 8 ঘণ্টাকৈ পঢ়ে। সপ্তাহটোত তেওঁ মুঠ কিমান ঘণ্টা পঢ়ে তাক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা। অকে, সপ্তাহটোত এতিয়া আমি লিখিছো যে বীজগণিতীয় ৰাশি 4.1। আমি 1 নম্বৰটো কৰিম, 1 নম্বৰ সলিউশন। ঠিক আছে, গতিকে ইয়াতে উত্তমে দৈনিক 8 ঘণ্টাকৈ পঢ়ে। আমি লিখিম যে উত্তমে দৈনিক কিমান ঘণ্টাকৈ পঢ়ে, উত্তমে দৈনিক 8 ঘণ্টাকৈ পঢ়ে। এতেকে কৈছে যে সপ্তাহটোত পঢ়িব, এতেকে সপ্তাহটোত পঢ়া, যিহেতু বীজগণিতীয় ৰাশিত লিখিব দিছে, সপ্তাহটোত পঢ়া ঘণ্টাৰ বীজগণিতীয় ৰাশি হ'ব বীজগণিতীয় ৰাশি কি হ'ব আমাৰ 7H। ঠিক আছে, একদিনত যিহেতু এসপ্তাহত যিহেতু 7 দিন, ডেইলি 1 ঘণ্টাকে, চ' 7H মানে 7 পূৰণ H এনে কৰিব পাৰা বা 7H এনে কৰিব পাৰা। এইটো হৈছে আমাৰ বীজগণিতীয় ৰাশি। ঠিক আছে, ঠিক তেনেদৰে এইবাৰ আমাক এইটো তোমালোকে লিখি ল'বা। অকে, বুজিটো পাইছে? এইবাৰ আমাক 2 নম্বৰটোত কি কৈছে চোৱা, যে জন্মদিন উপলক্ষে লিজাই 15টা বেলুন আৰু 30টা চকলেট কিনিলে। যদি এটা বেলুনৰ দাম X টকা আৰু এটা চকলেটৰ দাম Y টকা, তেন্তে মুঠ খৰচৰ পৰিমাণক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা। অকে, এতিয়া আমি লিখিম 2 নম্বৰটো। 2 নম্বৰটোত আমি সলিউশন বুলি লিখি ল'ম আৰু যে বেলুনৰ দাম কিমান আছিল, বেলুনৰ দাম X টকা আৰু চকলেটৰ দাম কিমান, বেলুনৰ দাম X টকা আৰু চকলেটৰ দাম Y টকা। কিন্তু ঠিক আছে, বেলুনৰ দাম বেলুনৰ দাম X টকা আৰু চকলেটৰ দাম কিমান বুলি কৈছে, চকলেটৰ দাম Y টকা। এটা হলি কৈছে যে লিজাই 15টা বেলুন, এতেকে
সিহঁতে খৰচ কৰা মুঠ বীজগণিতীয় ৰাশি হ'ব। এতেকে খৰচ কৰা এতেকে সিহঁতে খৰচ কৰা বীজগণিতীয় ৰাশি হ'ব। বীজগণিতীয় ৰাশিটো কি হ'ব চাবাচোন, কাৰণ এটা বেলুনৰ দাম x টকা, কিন্তু কিনিছিল কেইটা 15টা বেলুন, গতিকে 15টা বেলুন x টকা কালি 15x প্লাছ আৰু এটা চকলেটৰ দাম y টকা, কিন্তু কিনিছিল কিমানটা 30টা, সেইকাৰণে 30y। গম পাইছেনে? এইটো হৈছে আমাৰ বীজগণিতীয় ৰাশি। এইটোৱে একদম ইজি, গতিকে টান পাবলগীয়া একো নাই, সেইটোৱে। তাৰপিছত এইবাৰ আমি আহিছো 4.2 লে। এবাৰ আমি নেক্সট 4.2 আলোচনা কৰিম। ইয়াতে কি কৈছে যে তলত দিয়া বীজগণিত ৰাশিবোৰৰ পৰা পূৰণ চিহ্ন আঁতৰাই লিখবা দিছে। এইটো যে পূৰণ চিহ্নটো যে আছে আঁতৰাই দিলে 5x আছে, 5x লিখলি হ'ল a × 5 আছে, পূৰণটো আঁতৰাই কেনে লিখলি হ'ল a5 বা 5a। ইয়াতে কিমান আছে 2, পূৰণটো আঁতৰাবা দিছে, গম পাইছানে? 2 × m হ'লে কি হ'ব তই যাম হ'ব, কিন্তু সেই বুলি এইবাৰ মই nটো একেলগে লিখবা নোৱাৰো, কাৰণ প্লাছ চিন আমি তেনেকে আঁতৰাই দিব নোৱাৰো, অকল পূৰণ চিহ্নটো আঁতৰাব পাৰিম। বুজি পাইছা? তাৰপিছত ইয়াতে আছে যে 7 × p - q, কিমান হ'ব আমাৰ 7p - q। ইয়াতে আছে m × 2, কিমান হ'ব আমাৰ টইজ m + 7, কিমান হ'ব টইজ m + 7। ইয়াতে আছে মানে 10 টো 10 থাকিব আৰু -5t হ'ব। গম পাইছানে? পূৰণ চিহ্নটোৰ খিনি আঁতৰাব পাৰিম, বাকী আঁতৰাব নোৱাৰো আমি, গতিকে এইটো এনসাৰ। এবাৰ আমি আহিছো 2 নম্বৰলৈ। 2 নম্বৰত কৈছে যে মান নিৰ্ণয় কৰা বৰ্ণ সংখ্যাৰ মান দিয়া আছে। তাৰমানে কৈছে যে x ৰ মানটো যদি 0 ধৰা, x ৰ মান 0 ধৰলি, এইটোত যদি আমি x ৰ মানটো যদি পুট কৰি দাও, কিমান মান অলব, তেনেকে প্ৰত্যেকৰ কাষত p q ৰ মান, ইয়াতে u v ৰ মান দি থৈ দিছে, ইয়াতে l ৰ মান দি থৈ দিছে, ইয়াতে b ৰ মানটো দি থৈ দিছে, ইয়াতে কাষত z ৰ মানটো দি থৈ দিছে, মানে কাষত মান বিলাক দিয়া আছে, চব বহাই কেনে আমাক এনসাৰটো ওলাবা দিছি। এতিয়া মই তোমালোকৰ এনসাৰ বিলাক কৰি দি যাম আৰু তোমালোকে চাই গৈ থাকিবা, ঠিক আছে? এতিয়া আমি ইয়াতে লিখিছো 2ৰ সলিউশন। ওকে, 2ৰ এইটো আমাক দিয়া আছে যে টইজ x + 3, টইজ x + 3, x ৰ মান আমাক কিমান বহাব দিছে, x ৰ মান 0 বহাব দিছে। এতেকে 2 × x ৰ মান কিমান হ'ব 0 + 3, 2 × 0 = 0 + 3, গতিকে কিমান হ'ব আমাৰ, কিমান হ'ব এনসারটো 3 হ'ব। ঠিক আছে? তাৰপিছত এইবাৰ আমি b2 কৰিম। b2 দিয়া আছে আমাৰ 4q + 3 + টইজ p, p ৰ মান কিমান -2, p ৰ মান কিমান আমাৰ, p ৰ মান -2 আৰু q ৰ মান আমাৰ কিমান 5, p ৰ মান -2 আৰু q ৰ মান কিমান আমাৰ 5। গতিকে চাবা সলিউশন কৰিম। q কিমান বহাব দিছে, q ৰ জায়গাত 5 বহাব দিছে, 3 + 2 × p ৰ মান কিমান বহাব দিছে -2। বেলেগ একো কৰা নাই, বাস মানকেইটা বহাই গৈছো। 4 × 5 = 20, 3 + 2 × 2 গুণ, এইটো -4 হ'ব দে, কিমান হ'ব 3 - 4, গতিকে এইটো কিমান হ'ল 20 × 3 = 23 - 4, 23ৰ পৰা 4 গ'লে আমাৰ কিমান হ'ব 19। ঠিক আছে? কিমান হ'ব আমাৰ 19, এইটো এনসাৰ। বুজি পাইছা? ঠিক তেনেদৰে এবাৰ আমাক c2 দি থৈ দিছে যে কিমান 17u + 5v, u ৰ মান আমাক 6 বহাব দিছে আৰু u ৰ মান আমাক 6 বহাব দিছে আৰু v ৰ মান আমাক 5 বহাব দিছে। এতেকে আমাৰ কিমান হ'ব 17, u ৰ মান 6 + 5 × v ৰ মান 5। বেলেগ একো নাই, কেৱল মানকেইটা বহাই গ'লে হ'ল। 17 আৰু 6 পূৰণ কৰি চালে 7 × 6 = 42, 2 হাতে 4, 6 × 6 = 7, 8, 9, 10, কিমান হ'ল আমাৰ 102 + 5, 5 × 25, so 102 আৰু 25 যদি মই যোগ কৰি কানো 5, 6, 7, 2, 127 হ'ব। কিমান হ'ব 127, এইটো এনসাৰ হ'ব। তাৰপিছত আমাক d2 কিমান দি থৈ দিছে 9l / 3, l ৰ মান আমাক 6 ধৰিব দিছে, তে কিমান হ'ব 9 × l ৰ মান 6 / 3, গতিকে 3 × 2 = 6, 9 × 2 আমাৰ কিমান হ'ব আমাৰ 18 হ'ব। গম পাইছা? তাৰপিছত এবাৰ আহিলো আমি ইত আমাৰ 10 - b, গতিকে b = -4, so 10 - b ৰ মান কিমান -4, 10 - +4, 10 × 4 = 14, 10 × 4 কিমান হ'ল আমাৰ 14 হ'ল। তাৰপিছত f টোত তেনেদৰে যদি মই লিখো j + l,
জে ইকুৱেল টু 10 জেৰ মান কিমান বহাব দিছে 10 বহাব দিছে গতিকে জে জায়গাত মই 10 বহালো না যে এইটো 1 তাকো ঠিক আছে যে 10 প্লাস 1 10 আৰু 1 যোগ কৰিলে আমাৰ কিমান হ'ব 11 হ'ব এইটো এনসাৰ গম পাইছা গতিকে একদম ইজি বাকি ইমান হে কৰি থাকিবলগীয়া একো নাই এবাৰ আমি আহিছো 3 নম্বৰলে তিনিটোত কৈছে যে শুদ্ধ নে অশুদ্ধ লিখা শুদ্ধ নে অশুদ্ধ লিখবা দিছি সো আমি এতিয়া চাম যে এইটো আমাক কিমান দি থৈ দিছে যে 5f 5g কি বুলি কৈছে আমাক 5f 5g ইকুৱেল টু 5 হ'ব যদি f ৰ মান 1 ধৰো আৰু যদি g ৰ মান 0 ধৰো তেতিয়া ইমান হিনিৰ মান 5 হ'ব না আমাক সুধিছে আমি কৰি চাম এনেটো মুখখনেৰে ক'ব নোৱাৰো শুদ্ধ হ'ব না শুদ্ধ হ'ব নে সো 3 নম্বৰটোত আমাক কিমান দি থৈ দিছে 3 ৰ a টো দি থৈ দিছে আমাক 5f 5g ইকুৱেল টু 5 না যদি f ইকুৱেল টু 1 আৰু g ইকুৱেল টু 0 হয় বুলি কৈছে গতিকে সত্য হ'ব না সত্য হ'ব যদি f ৰ মান 1 আৰু g ৰ মান 0 হয় মই এতিয়া বহাই চাম চাবাচোন এইটো সলিউশন 5f 5g গতিকে 5 f ৰ মান আছিল আমাৰ 1 5 ইনটু g ৰ মান আছিল 0 গতিকে 5 গুণ 5 5 0 পূৰণ কৰিলে 0 5 ৰ পৰা 0 গলে 5 থাকিব গতিকে আমাক 5 হ'ব বুলি কৈছিল গতিকে এইটো হ'ব আমাৰ সত্য ঠিক আছে তাৰ পিছত এবাৰ আমি কৰিম b টোত আছে যে আমাৰ 4h + 3 = 25 যদি h ইকুৱেল টু -7 হয় যদি h ৰ মান তাৰমানে -7 হয় তেতিয়া 25 হ'ব নে হচ্ছে এতিয়া আমি কৰি চাম সলিউশন হয়না 4 into h ৰ মান -7 plus 3 7 4 গুণ -28 plus 3 28 ৰ পৰা 3 গলে -25 কিমান হয় আমাৰ -25 কিন্তু ইয়াতে কৈছে আমাক 25 গতিকে এইটো আমাৰ হ'ব অসত্য ঠিক আছে তাৰ পিছত এইবাৰ আমি কৰিম c2 ত আমাক কিমান কৈছে যে 3q + 4 = 7 যদি q = কিমান হয় আমাৰ q = 2 এটাকে সলিউশন हैना 3q + 4 মই ইয়াৰে q জায়গাত মই কিমান বহাইছাম 2 বহাইছাম + 4 3 দুগুণে 6 যোগ 4 6 4 আমাৰ কিমান 10 ঠিক আছে তাৰ পিছত এবাৰ আমি d2 কৰি চাম ওকে d কৰি চাম 3a = twice a plus 2 যদি a = 1 এটাকে এইটো আমি সলিউশন কৰিম ন সলিউশন কেনেকুৱাকে কৰিম যে যদি এৰ মান যদি 1 বহি চাও তেতিয়া আমাৰ কিমান হ'ব বলে টইজ ইয়াতে বহাইছাম টইজ a plus 2 বহাইছাম 2 into এর মান 1 plus 2 2 গুণ 2 তাৰ পিছত 2 গুণ কিমান হল 2 গুণ 2 আৰু ইয়াতে 2 2 কিমান 4 গলি 3 হৈছে নেকি হোৱা নাই তাৰ মানে এইটো মান কি আমাৰ অসত্য ঠিক আছে এইটো কৈছে এবাৰ আমি e2 কৰিম e2 আমাক দিয়া আছে যে 6m - 9 = 0 যদি m = 9 ঠিক আছে গতিকে আমি সলিউশন কৰিম আৰু 6m - 9 6m ৰ মান 9 - 9 6 এনে 9 পৰা 9 গলে 0 0 গতি 6 আৰু 0 লগত যি পূৰণ কৰা 0 হ'ব মানে এইটো আমাৰ কি হ'ব সত্য ঠিক আছে বুজি পাইছা তাত ইয়াতে দিছে আমাক 4.3 আমাৰ কি নহয় 4.3 টোক আমাক মানে কেনেকে ইয়াতে মানে এই চিত্ৰকেইটা চাই বহাব দিছে ধৰ ইয়াতে কিমান আছিল দুটা নীলা আছে x ধৰিছে আৰু কিটা y ধৰিছে গম পাইছানে সো এইটো ভাঙি কেনে ইয়াতে লিখিছে আমি যদি এইটোক লিখো ফাৰ্স্ট এইটো নীলাটোৰ কাৰণে আমাৰ x হ'ব প্লাস আকৌ ৰেড আছে হেতুৰ কাৰণে আমাৰ y হ'ব প্লাস আকৌ নীলা আছে x হ'ব আকৌ ৰেড আছে y হ'ব हैना আকৌ এটোৰ কাৰণে x y তার দুটা তিনটা চারটা পাঁচটা ছয়টা সাতটা x plus y ঠিক আছে কিমানটা হল আকৌ x plus y তেনেকে গতিকে আমাৰ কিমানটা হল 4টা x হ'ব
4x প্লাছ 4y হ'ব ঠিক আছে ইয়াতে এটা দুটা তিনিটা চাৰিটা কিমানটা হ'ব চাৰিটা y হ'ব এটা দুটা তিনিটা চাৰিটা y আকৌ দুটা x হ'ব আকৌ এটা y হ'ব গতিকে কিমানটা হ'ল আমাৰ মুঠতে 5x প্লাছ 2y দুটা y আছে ইয়াতে কিমান হ'ব x আকৌ y দুটা হ'ব আকৌ x আকৌ দুটা y হ'ব আকৌ x আকৌ y হ'ব গতিকে ইয়াতে আমাৰ কিমান হ'ল x এটা দুটা তিনিটা চাৰিটা পাঁচটা 5x প্লাছ y কিমান হ'ল এটা দুটা তিনিটা 5x প্লাছ 3y মানে এইটো হৈছে আমাৰ সৰল ৰূপ গম পাইছানে চিত্ৰত চাই কিমানটা x হ'ব কিমানটা y হ'ব সেইটা কেনেকে লিখি ল'ল আৰু এইফালে এইটো মানে তোমাৰ বীজগণিতীয় ৰাশিত কিন্তু সৰল ৰূপত লিখিলি দীঘল শৰ্ট ফৰ্মত লিখবা পাৰি যে ইয়াতে দুটা x আছে তিনিটা y আছে বুলি ইয়াতে চাৰিটা x আছে চাৰিটা y আছে সেইটো সৰলীকৃত ৰূপ বুলি কয় গম পাইছা গতিকে 4.3 টো ইমান বেছি টান নহয় এবাৰ আমি আহিছো 4.4 লৈ ঠিক আছে 4.4 ত আমাক কি কৈছে আমি চাই লওঁ ইয়াতে আমাক কৈছে যে তলত দিয়া ৰাশিসমূহৰ পৰা সদৃশ পদবোৰ একেলগে লিখা সো এতিয়া আমি লিখিম এক্সাৰসাইজ 4.4 মানে 4.4 ৰ পৰা তলত দিয়ে এক নম্বৰটোত কৈছে যে তলত দিয়া ৰাশিসমূহৰ পৰা সদৃশ মানে কি গম পাইছানে যাৰ মানে আমাৰ মানকেইটা একে হ'ব মান একে হ'ব মানে x y z এইকেইটা সেম হ'ব লাগিব এইটোৰ যদি x সেইটোৰ x হ'ব লাগিব এইটোৰ যদি y সেইটোৰ y হ'ব লাগিব তেতিয়া হেতুক আমাৰ কি বুলি কয় সদৃশ বুলি কয় গম পাইছানে গতিকে সদৃশ কোন হ'ব আমাৰ মই তাৰ কিতাপখনৰ ইয়াৰে পৰা চাই লিখি আছো আৰু ইয়াৰে পৰা গতি 5x 3x - 11x x 25x এইকেইটা আমাৰ কি সদৃশ জোৰ 2 হ'ব এইকেইটা এটা সদৃশ জোৰ হ'ব 5x 3x -11x কাৰণ গোটেইকেইটাতে আমাৰ কি আছে x আছে আছেনে আৰু ইয়াতে অকল x আছে 25x এইটো এটা হ'ব আৰু আমাৰ এটা কি হ'ব y এৰ কিটা এটা হ'ব 19y 7y -17y এইকেইটা এটা হ'ব ঠিক আছে তাৰ পিছত আৰু এটা আমাৰ সদৃশ জোৰ কি হ'ব 2 হ'ব তাৰ পিছত 100 টো এটা হ'ব কাৰণ ইহঁতৰ তাতে কি নাই একো নাই মানে সহগ xy একো নাই তাৰপিছত আৰু z টো আমাৰ এক্সট্ৰাকে হ'ব ঠিক আছে এইকেইটা আমাৰ জোৰা এনেকে লিখিব লাগিব আচ্ছা এবাৰ আমি আহিছো 2 নম্বৰলে 2ত কৈছে যে উপযুক্ত কাৰণ দৰ্শাই তলৰ তালিকাখন সম্পূৰ্ণ কৰা কেনেকুৱা এইটো সদৃশ হ'ব নে বিসদৃশ হ'ব বিসদৃশ হ'ব কাৰণ ইয়াতে m আছে ইয়াতে y আছে কাৰণ দুটা একে হ'ব লাগিব তেতিয়া সদৃশ হলা কয় গম পাইছা এইটো হ'ব আমাৰ বিসদৃশ ইয়াতে x আছে ইয়াতে x আছে গতিকে এইটো সদৃশ হ'ব গম পাইছা প্লাস মাইনাসৰ কথা আইনা পৰা এইটো সদৃশ হ'ব ইয়াতে n আছে ইয়াতেও n আছে গতিকে এইটো আমাৰ কিমান হ'ব আমাৰ সদৃশ হ'ব তাৰপিছত ইয়াতে 2 আছে ইয়াতে 3 আছে গতিকে এইটো আমাৰ বিসদৃশ হ'ব গম পাইছা হেতুৱে কাৰণ কেইগিটাই মই যে মুখৰে কৈ থৈ গলো কাৰণ m, n একে নহয় m আৰু n একে নেকি একে নহয় তাৰপিছত ইয়াতে x একে x টো একে তাৰপিছত n, n একে মানে একে আছে কিন্তু ইয়াতে আমাৰ একে নহয় হেতুৱে কাৰণ আৰু কে বেলেগ কাৰণ হ'ব পাৰে এইগিটা গতিকে চাই লবা আৰু বুজিটো পাইছাই তোমালোক নেক্সট এবাৰ আহিছো আমি 4.5 হলে ন 4.5 ত আমাক কি কৈছে চাও ইয়াতে কৈছে যে তলত দিয়া প্ৰশ্নটোত দুটা উক্তি দিয়া আছে ইয়াৰ লগত চাৰিটা বিকল্প a b c আৰু d দিয়া মানে শুদ্ধ চাৰিটা দিয়া আছে সো কোনটো হ'ব আমাক সুধিছে ন ইয়াতে কৈছে যে এটা কলমৰ দাম a টকা আৰু এখন নোটবুকৰ দাম b টকা হলে পাঁচটা কলম আৰু তিনিখন নোটবুকৰ দাম গাণিতিক প্ৰকাশ হ'ব গতিকে এটা কলমত যদি a হ'ব পাঁচটাত কিমান হ'ব 5 এ হ'ব তাৰপিছত আৰু এখন নোটবুকত যদি 3 টকা হয় মানে এখন নোটবুকৰ দাম যদি 2 টকা তিনিখনৰ দাম কিমান হ'ব 3b হ'ব গতিকে গোটেইখিনি আমাৰ কিমান হ'ব 5a + 3b হ'ব ঠিক তেনেদৰে উক্তিটোত কৈছে যে গীতাৰ হাতত এইখন 100 টকীয়া নোট আৰু বিখন 50 টকীয়া নোট আছে গতিকে তেওঁৰ মুঠ টকাৰ গাণিতিক প্ৰকাশ কিমান হ'ব এইখন কিমান আছে এইখন 100 টকীয়া আছে আৰু বিখন 50 টকীয়া আছে এইখন 100 টকীয়া আছে আৰু বিখন 50 টকীয়া নোট আছে গতিকে আমাৰ হৈছিল কিন্তু এই বস্তুটো শুদ্ধ কৰিছে এইখন কিমান আছিল 100 টকীয়া আছিল গতিকে 100 এ হ'ব লাগিছিল আৰু এইটো 50b হ'ব লাগিছিল কিন্তু উল্টা কৰিছে গতিকে এইটো আমাৰ ভুল আছে ন
শুদ্ধ হল হয় যদি এর লগত যদি 100 থাকিল আৰু বিৰ লগত যদি 50 দিলে হয় তেতিয়া আমাৰ শুদ্ধ হল হয় কিন্তু ইয়াৰেটো ইয়াতে দিছে ইয়াৰেটো ইয়াতে দিছে গতিকে এইটো আমাক ভুল কৈছে এইটো আমাৰ অসত্য গতিকে আমাৰ কি হ'ব 1 উক্তিটো সত্য 1 উক্তিটো সত্য কিন্তু দুইটো অসত্য শুদ্ধ উত্তৰ আমাৰ কোনটো হ'ব সি হ'ব শুদ্ধ উত্তৰ আমাৰ সি হ'ব তাৰপিছত এইবাৰ আমি আহিছো 2 লে 2ত কৈছে যে সৰল কৰিব দিছে আমি এতিয়া সৰল কৰিম তোমালোকে চাবা 4.5 ৰ 2টো 4.5 ৰ 2টো সৰল কৰিব দিছে এইটো আমাক দিছে যে কি 15x plus 7y minus 2x minus 5y গতিকে এইটো যদি আমি যদি সলিউশন কৰো কিমান হ'ব 15x plus 7y minus 2x minus 5y গতিকে এতিয়া আমাৰ কিমান হ'ব সব 15x আৰু এইটো minus twice x ন 15টা x আছে আৰু দুটা ধাৰ আছে গতিকে কিমান হ'ব আমাৰ তাত কিমান থাকিব 13x থাকিব ইয়াতে 7টা x আছে 7টা y আছে প্লাসত আৰু ইয়াতে মাইনাস 5টা আছে y মাইনাসত গতিকে আমাৰ তাত থাকিব twice y গতিকে এইটোই আমাৰ সলিউশন ইয়াতে আৰু বেলেগ সলিউশন কৰিব লগিয়া নাই ঠিক তেনেদৰে b2 ত আমাক কিমান দিছে b2 দিছে 4p plus 2q minus 6 তাৰ পিছত 3p plus q এনেকৈ আছে গতিকে এতিয়া চোৱা 4p plus 2q minus 6 3 গুণ কিমান হ'ব আমাৰ 18 হ'ব 6 3 গুণ 18p হ'ব প্লাস এ মাইনাস 6q হ'ব গতিকে এতিয়া যদি আমি চাও ইয়াতে 4টা p আছে প্লাসত ইয়াতে 18টা p মাইনাসত আছে গতিকে মাইনাস 14টা p কি থাকিব মাইনাসত থাকিব ইয়াতে 6টা q মাইনাসত আছে ইয়াতে 2টা q প্লাসত আছে গতিকে ইয়াতে আমাৰ কিমান হ'ব মাইনাস 4q হ'ব মাইনাস 4টা q মাইনাসত থাকিব বুজি পাইছা সো ইয়াতে যদি মই কি কমন লও মাইনাসটো যদি কমন লও মাইনাস কমন ললে ইয়াতে হ'ব 14p plus 4q এইটো হ'ব আমাৰ आंसर বুজি পাইছা গতি ইয়াতে আৰু বেলেগ টান পাব লগিয়া একো নাই এবাৰ এইটো চেপ্টাৰৰ এইখিনি আছিল এবাৰ আমি আহিছো এক্সাৰসাইজ 4.6 হলে 4.6 ত আমাৰ কেনেকুৱা হ'ব কোৱাচোন 4.6 ত কৈছে যে আমাক 1 স্তম্ভ এৰ লগত 2 স্তম্ভ কাৰ চিনেৰে মিলাব দিছে ঠিক আছে কাৰ চিনেৰে কেনেকৈ মিলাব দিছে ইয়াতে আছে আমাৰ 7x 4y 5x 7টা x 5টা x 7টাৰ পৰা 5টা গেলি কিমান থাকিব আমাৰ 2টা x থাকিব 2টা twice x plus 4y হ'ব গতিকে twice x plus 4y ঠিক তেনেদৰে ইয়াতে আছে -3x plus 4y x ইয়াতে 3টা x মাইনাসত আছে এটা x প্লাসত আছে গতিকে মাইনাস 2টা x থাকিব আৰু প্লাস 4y মাইনাস twice x plus 4y টোৰ লগত হ'ব ঠিক আছে তাৰ পিছত ইয়াতে আছে twice x plus y minus 5y গতিকে এইটো আমাৰ কিমান হ'ব twice x minus 4y হ'ব কোনটোৰ লগত হ'ব এটোৰ লগত হ'ব twice x minus 4y আৰু ইয়াতে আছে 5x minus twice x মানে এইটো আমাৰ ইয়াৰৰ লগত হ'ব গতিকে এটা মিলাব দিছে যে এইটো মিলাই দিলো ঠিক তেনেদৰে b টোৰ কথা কৈছে ন b টো এটো 3 টো একবাৰ l ৰ লগত হ'ব আৰু একবাৰ b ৰ লগত হ'ব 3l plus 3b এটোৰ লগত হ'ব তাৰ পিছত ইয়াতে আছে 5 6 7 7x হ'ব আৰু 3টাৰ পৰা 2টা গলে এটা y থাকিব গতিকে এইটো ইয়াৰৰ লগত হ'ব ইয়াতে এটা 2টা 3টা 4টা 5টা 5 এ এটোৰ লগত হ'ব তাৰপিছত ইয়াতে তোমাৰ কি 5p 3p 8p হ'ব twice q ইয়াতে লগত আৰু এইটো ইয়াৰৰ লগত হ'ব গতি তোমালোকে ইয়াৰ পৰা চাই কিতাপত মিলাই লবা গম পাইছানে তাৰ মানে x গিটা এটা হ'ব লাগিব y গিটা এটা হ'ব লাগিব হেতুৱে 2 নম্বৰে কৈছে যে তলৰ চিত্ৰটোৰ সৰু বাকচ বৰত থকা পদসমূহ যোগ কৰা আৰু যোগফলৰ অংকসমূহ বীজগণিতীয় ৰাশিত লিখিব দিছে মানে তুমি চাব লাগিব কি আছে ইয়াতে 2p আছে 11p গতিকে 11 12 13 মানে আৰু ইয়াতে 6p আছে তাৰ মানে তুমি কি চাব লাগিব জানানে চিত্ৰটো যেনকে এটাক তুমি কই খাব নালগে এইটো চালি হল যে কোনকিটা কেনেকুৱা ধৰণে দি আছে গতিকে ইয়াতে 11p আছে ইয়াতে 6p আছে ইয়াতে twice p আছে গতিকে আমি গোটেইটা এক্সট্ৰা কে কিও লিখিম আমি গোটেইটা কি কৰিম এক গত কৰি লিখিম গতিকে 11 6 17 18 19 কিমান হল আমাৰ 19p হ'ব কিমান হ'ব 19p হ'ব তাৰ পিছত ইয়াতে আছে 5টাকে মাইনাসত আছে ইয়াতে 7টাকে প্লাসত আছে গতিকে আমাৰ দুটাকে twice কে থাকিব আমাৰ ফালে 19p plus twice কে আৰু ইয়াতে আছে 10 আৰু ইয়াতে আছে -7 গতিকে 10 ৰ পৰা 7 গলে আমাৰ 3 plus 3 থাকিব মানে ৰাশিটোক তেনেকৈ লিখিব লাগে বুজি পাইছা মানে আমি কি কৰিব লাগিব যে জি আছে আৰু সেই বস্তুটোক আমি মিলাব লাগে মানে মই তোমালোকক 2 ৰ 4.6 ৰ 2 ৰ a2 লিখি দিছো চিত্ৰটো জি আছে twice p তাৰ পিছত twice p -5k plus 6p plus 6p plus 10 -7 plus 7k plus 11p না 11p
সো যেনকে আছে মই সেনকে লিখি লৈছো ইয়ালৈকে বুজি পাইছা সো এইকেইটাক আৰু আমি ইয়াতে দুটা পি 6টা 7টা 8টা তাৰপিছত 8টা আৰু ইয়াতে 11টা পি মুঠতে 19টা পি হল হলনে নহল 19টা পি হল প্লাস ইয়াতে 5টাকে মাইনাসত ইয়াতে 7টাকে প্লাসত গতি মুঠতে দুটাকে থাকিব ঠিক তেনে ইয়াতে 10 10ৰ পৰা 7 গলে আমাৰ 3 থাকিব মানে এনেকুৱা ধৰণে বস্তুটো উলাবা লাগিব ঠিক আছে এটো হ'ব এবাৰ আমি আহিছো বি লে বিটো আমাক এনেকা চিত্ৰ দি থৈ দিছি বিটো আমাক কি চিত্ৰ দিছি তোমালোকে চোৱাচোন বিটো আমাক চিত্ৰ দি থৈ দিছি যে এইটো কেনেকে হ'ব এইটো আমি তেনেকে লিখিব লাগিব ন যিমান আছে গোটেইকিটা আমি একগত কৰি লিখিম তাৰ পিছত এন গিটা যি আছে এম গিটাক এটা হিচাপত কৰি লিখিম আৰু এন গিটাক এটা কৰি লিখিম মানে গোটেইবিলাক একে সহক বিলাকো যে আমাৰ ইংৰাজী আখৰ বিলাক যে সিহঁতক এটা কৰবা লাগে মানে এটা ভাগ ভাগ কৰি দিয়া আছে ঠিক আছে সো আমি বিটোৰ চিত্ৰ তোমালোকে কিতাপখন আগত লবা মই বাৰু কিতাপখন দেখাব সুবিধা নহয় গতিকে বিটোত আমাৰ কিমান আছে 4m minus toisen minus toism plus m plus 3n plus 10n minus 5 plus 6 এনেকে আছে না এনেকে মই গোটেইকিটা লিখি ললো আৰু সো এইখিনি যদি মই গোটেইখিনি ক্যালকুলেশন কৰো গতিকে ইয়াতে 4টা m আছে ইয়াতে 2টা m আছে না 4টা 5টা m তাৰপিছত 5টা m কিন্তু ইয়াতে 2টা m কিহত আছে আমাৰ মাইনাসত আছে গতিকে 5টাৰ পৰা 2টা m গেলে কিমান থাকিব 3টা m থাকিব থাকবনে তাৰপিছত ইয়াতে 2টা n ইয়াতে 3টা n আছে ইয়াতে 10টা n আছে 13টা n হল 13টা n ৰ পৰা 2টা n গলে আমাৰ তাত কিমান থাকিব 11টা n থাকিব তাৰপিছত ইয়াতে 6 minus 5 ৰ পৰা 5 গলে 1 এইটো ঠিক তেনেদৰে আমাৰ C2 ৰ তোমালোকে কিতাপত চাই লবা C2 ৰ মই আনসাৰটো ইয়াতে কৰি দিছো ইয়াৰ পৰা চাই যে কিমান আছে toyx plus 4y plus 3a plus 11a plus 5y plus 4x যি আছে মই গোটেই কিটা পাতি ললো সো এইখিনিক যদি মই x কিটা এক্সট্ৰা কৰো লগাও যোগ কৰো y কিটা যদি যোগ কৰো মই কিমান পাম 6x পাম 9y পাম plus 14a পাম এইটো আনসাৰ বুজি পাইছা সো ইয়াতে টান পাবলগীয়া তোমালোকে একোই নাই এবাৰ আমি আহিছো 3 নম্বৰত কৈছে যে তলত দিয়া উক্তি a আন্তঃযুক্তি r দিয়া আছে তলৰ কোনটো শুদ্ধ হ'ব বীজগণিত ৰাশিবোৰ বৰ্ণ সংখ্যাৰে প্ৰকাশ কৰা হয় সদৃশ পদবোৰৰ মাজতে যোগ বা বিয়োগ কৰিব পাৰি গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ বিটো উক্তি a আৰু যুক্তি r দুটা সত্য কিন্তু r এর শুদ্ধ ব্যাখ্যা নহয় এইটো আনসাৰ ঠিক আছে এবাৰ আমি আহিছো 4 নম্বৰলৈ কৈছে তলত দিয়া বীজগণিত ৰাশিবোৰ সৰলীকৃত ৰূপত লিখিব দিছে গতিকে মই তোমালোকে কিতাপখন আগত লবা মই তোমালোকক অনলি সলিউশন কিতাপ বইত কৰি দি যাই থাকিম কিতাপখন সমানে দেখুৱাবৰ কাৰণে ইমান সুবিধা নহয় ঠিক আছে গতিকে এবাৰ আমি 4টো কৰিম 4ৰ সলিউশন 4ৰ সলিউশন এইটোত আছে যে আমাৰ কি toyx plus y plus 3x plus 4y গতিকে তুমি সোয়া toyx plus 3x কিমান হ'ব আমাৰ toyx plus 3x আমাৰ কিমান হ'ব 5x 4y plus y কিমান হ'ব আমাৰ 4y plus y 5y এটোৱে সৰলীকৃত ৰূপ গম পাইছা তাৰপিছত b টো দি আছে b plus b plus c plus c plus a plus a গতিকে toys b দুটা b আছে দুটা c আছে আৰু দুটা a আছে এনেকে লিখিব লাগিব ঠিক তেনেদৰে এবাৰ আমি লিখিম c2 ত আছে আমাৰ 7m minus toysm plus 5n minus 3n গতিকে 7টাৰ পৰা দুটা গলে আমাৰ 5টা m থাকিব তাৰপিছত 5টা n ৰ পৰা 3টা n গলে আমাৰ 2টা n থাকিব 5m plus toysn গম পাইছা এটো তাৰপিছত এবাৰ আমি কৰিম d2 সো এবাৰ আমি চাম আমাক d2 কি দি থৈ দিছে d2 দি থৈ দিছে যে আমাক 4a plus 5b plus 6c plus a plus b plus c তেনেকে আমাক দি থৈ দিছে গতিকে এতিয়া সো ইয়াতে আছে আমাৰ 4a ইয়াতে আছে a 5a হ'ব 5b আৰু তা b 6b হ'ব 6c আৰু তা c আমাৰ কেমন হ'ব 7c হ'ব সৰলীকৃত ৰূপত লিখিব দিছে বেলেগ একোই টান নাই ইটো দিছে u plus u minus u plus v minus v গতিকে এইটো যদি আমি কৰো কেনেকুৱা হ'ব সোয়া minus v plus v cancel যাব minus u plus u cancel যাব অনলি কি থাকিব আমাৰ u এটা u থাকিব গম পাইছা তাৰ পিছত f2 আমাক কি দিছে 6x plus 3y plus x plus twice y গতিকে 6x আৰু তা x কিমান হ'ব আমাৰ 7x 3y 2y কিমান তা হ'ব 5y হ'ব গতিকে 7x plus 5y হেতু হ'ব
তাৰপিছত g2 আমাৰ কিমান হ'ব 3s প্লাছ 4t মাইনাছ s প্লাছ 2t গতিকে এইটো আমাৰ কিমান হ'ব 3s ৰ পৰা এটা s গ'লে আমাৰ দুটা s থাকিব ন 3s ৰ পৰাই আমাৰ যদি 3s ৰ পৰা এটা s যায় দুটা s থাকিব তো ইয়াতে আমাৰ তিনটা s ৰ পৰা এটা s গ'লে twice s থাকিব আৰু ইয়াতে আছে আমাৰ 4t প্লাছ 2t মানে 6t হ'ব ঠিক আছে 6t এইটো হ'ল আমাৰ g তাৰপিছত ঠিক তেনেদৰে h2 আমাক দিছে যে 5x মাইনাছ twice x মাইনাছ twice y সো এইটো আমাৰ কিমান হ'ব 5x মাইনাছ twice x হ'ব মাইনাছে মাইনাছে প্লাছ 2y সো পাঁচটাৰ পৰা দুটা গ'লে আমাৰ তিনিটা x থাকিব আৰু এইটো আমাৰ প্লাছ twice y হ'ব ঠিক আছে h তাৰপিছত আহিল আমাৰ i টোত কৈছে যে আমাৰ i টোত আমাৰ হৈছে যে 9p মাইনাছ p প্লাছ 6q মাইনাছ 3q কিমান দিছে আমাৰ এইটো 9p মাইনাছ p প্লাছ 6q মাইনাছ 3q 9p ৰ পৰা এটা p গ'লে 8p থাকিব আৰু 6টাৰ পৰা তিনিটা গ'লে আমাৰ তিনিটা q থাকিব ঠিক আছে এইটো হৈছে আমাৰ i তাৰপিছত j2 আমাক কিমান দিয়া আছে j2 আমাৰ দিয়া আছে 2w প্লাছ 3x প্লাছ 4w এনেকে আছে হয়নে ইমান আছে গতিকে এইটো যদি আমি সলিউশন কৰো 8 দুগুণে 16w 8 3 গুণ 24x 8 4 গুণ 32 32w গতিকে ইয়াতে 32 টা আৰু 16 টা কিমানটা হল 6 7 8 3 1 4 48w আৰু ইয়াতে 24x ঠিক আছে এইটোই হ'ব আমাৰ গতিকে আমাৰ 4 নম্বৰৰ এনসাৰ এইটাই আছিল বুজি পাইছানে গতিকে নেক্সট আমি এবাৰ আহিছো 5 নম্বৰলে পাছত কৈছে যে খালি ঠাই পূৰ কৰা মানে কি খালি ঠাই পূৰ কৰা মানে কি সমান সমান হ'ব লাগিব হয়নে নাই ইয়াতে 13 এ আছে আৰু ইয়াতে প্লাস 5b আছে ইয়াতে 5b আছে বাৰু ইয়াতে 6a আছে 13 এ হ'ব লাগালে আৰু 7টাই লাগে তাৰ পিছত ইয়াতে 12b আছে ইয়াতো আমাৰ 12b হৈ আছে হয়না ইয়াতে 10a আছে কিন্তু ইয়াতে 10a টো এফালে সমান চিনৰ এফালে নাই সো ইয়াতে খালি বাকচত আমাৰ কিমান হ'ব খালি বাকচত হ'ব আমাৰ 10a ঠিক তেনেদৰে ইয়াতে 3 দিয়া আছে আমাক 7x 3x হয়না 10x হল 4y plus 5y গতিকে ইয়াতে হ'ব 7x 3x মানে 10x plus 5y হ'ব আস ইয়াতে আছে 10a ইয়াতে আছে 6b ইয়াতেও আছে 6b কিন্তু ইয়াতে 10 10 টাৰ পৰা 7টা a গলে 6টাই থাকিব কিন্তু ইয়াতে আমাৰ কি নাই 6a নাই সো 6a দিলি সমান হৈ যাব ইয়াতে 8 টাৰ্ম আছে ইয়াতে আছে 5m plus 3n আছে না কিন্তু আমাৰ 5m আছে plus 3n আছে গতিকে তোমালোকে চোৱা ইয়াতে আমাৰ 8 টাৰ্ম আছে 8 টাৰ্ম 5m হ'ব লাগা হলে 3 টাৰ্ম মাইনাস কৰিলে আমাৰ 5m হৈ যাব আৰু ইয়াতে টয়জেন এটা আছে গতিকে 3n ৰ কাৰণে আৰু আমাৰ 1n বা নরমাল n দিলে হৈ যাব তেতিয়া আমাৰ 3n হৈ যাব এটোৱে বুজি পাইছা তাৰ পিছত এবাৰ আমি আহিছো 6 নম্বৰলে 6 নম্বৰত কৈছে যে 6 নম্বৰত আমাক কি কৈছে 6ত কৈছে যে আমাক যে যদি m ৰ মান 5 হয় n ৰ মান যদি 3 হয় তেন্তে 5m plus 3n 5m plus 3n আৰু m plus m plus n plus m plus n plus m plus m plus n এই বীজগণিত ৰাশিৰ মান সমান হ'বনে পৰীক্ষা কৰি চাব দিছে গতিকে আমি m ৰ মান 5 আৰু n ৰ মান 3 বহি চাম এইটোটো একবাৰ বহি চাম এইটোটো একবাৰ বহি চাম যদি সমান হলে তাৰ মানে ৰাশি দুটা সমান হয় হেতুৱে বুজি পাইছা সো এতিয়া আমি 6 নম্বৰটোৰ সলিউশন কৰিম ঠিক আছে 6 নম্বৰ সলিউশন m ইকুৱেল টু আমাক কিমান দি থৈ দিছে 5 n ইকুৱেল টু কিমান দি থৈ দিছে আমাক 3 গতিকে 5m plus 3n ৰ ৰাশিটোৰ মান কিমান হয় আমি চাম 5m ৰ মান আমি 5 ধৰলো যোগ 3 into n ৰ মান আমি কিমান ধৰলো আমি n ৰ মান আমি 3 ধৰলো গতিকে 5 5 গুণ 25 যোগ 3 3 গুণ 9 25 9 কিমান 25 26 27 28 29 30 31 32 33 34 কিমান হল আমাৰ এই ৰাশিটোৰ মান কিমান হল আমাৰ 34 তাছ আৰু এটা আমাক ৰাশি দি থৈ দিছে কিমান m plus n plus m plus n plus n এটো এটা আমাক কি দি থৈ দিছে ৰাশি দি থৈ দিছে গতিকে আমি এই ৰাশিটোত আমি মান বহাই চাম m ৰ মান 5 plus n ৰ মান 3 plus 5 plus 3 plus 5 plus 5 plus 3 বুজি পাইছা গতিকে মান বহালে তো 5 কেইটা আছে 1 2 3 4 5টা 5 1 2 3 4 5 5টা যোগ কৰিলে 25 হ'ব যোগ 3 1 2 3টা আছে 3 3টা যোগ কৰিলে 9 হ'ব গতিকে 25 9 আমাৰ কিমান 34 গতিকে আমাৰ এটোৰো 34 ওলাইছে এটোৰো 34 ওলাইছে গতিকে আমাৰ
ৰাশি দুটাৰ সমান মান হ'বনে? এতিয়া আমি লিখিম এতেকে ৰাশি দুটাৰ সমান মান হ'ব। ৰাশি দুটাৰ সমান মান হ'বনে? এতেকে ৰাশি দুটাৰ সমান মান হ'ব, এইটোৱে বুজি পাইছা? ঠিক তেনেদৰে এইবাৰ আমি আহিছো 7 নম্বৰলে। 7ত কৈছে যে পল্লৱীয়ে 5 কিলোগ্ৰাম আপেল আৰু 3 ডজন কমলা কিনিলে। যদি প্ৰতি কিলোগ্ৰাম আপেলৰ দাম x টকা আৰু প্ৰতি ডজন কমলাৰ দাম y টকা, তেন্তে মুঠ দাম বীজগণিত ৰাশিত প্ৰকাশ কৰা। প্ৰতি গ্ৰাম আপেলৰ দাম 200 টকা আৰু প্ৰতি ডজন কমলাৰ দাম 100 টকা হলে তেওঁৰ মুঠ কিমান টকা খৰচ হ'ব? এইটো এতিয়া আমি সলিউশন কৰিম 7 নম্বৰটো। ঠিক আছে, অকল মই সলিউশনটো ইয়াতে কৰি দিছো, তোমালোকে কিতাপখন আগত লৈ চাবা। পল্লৱী কি কৰিছে? 5 কিলোগ্ৰাম আপেল কিনছি, হয় না? আমি এনেকে লিখিম যে ইয়াতে দিয়া আছে বাৰু যে প্ৰতি কিলোগ্ৰাম ইয়াতে লিখছো যে কি প্ৰতি কিলোগ্ৰাম আপেলৰ দাম x টকা, হয়নে? তাৰপিছত আৰু প্ৰতি ডজন কমলাৰ দাম y টকা। ঠিক আছে, এতেকে ইহঁতৰ এতেকে ইয়াৰ মুঠ দামৰ বীজগণিতীয় ৰাশি হ'ব, কাৰণ প্ৰতি কিলোগ্ৰামৰ দাম কিমান আছিলে? x টকা আছিলে, গতিকে আপেলৰ, গতিকে 5x হ'ব প্লাছ আৰু প্ৰতি ডজনৰ দাম y টকা হলি আমাৰ কিমান ডজন আছিলে? 3 ডজন আছিলে, গতিকে 3y। এইটো হৈছে আমাৰ 5x প্লাছ 3y টো হৈছে আমাৰ কি বীজগণিতীয় ৰাশি। কিন্তু আমাক এটা তাৰে দাম ওলাব দিছে যে প্ৰতি কিলোগ্ৰাম আপেলৰ দাম বোলে 200 টকা। এতেকে প্ৰতি কেজি কেজি বা কিলোগ্ৰাম যি লেখা, প্ৰতি কেজি আপেলৰ দাম কিমান টকা? 200 টকা। আৰু প্ৰতি ডজন কমলাৰ দাম আমাক কিমান দি থৈ দিছে? 100 টকা। 100 টকা হলে আমাক কি গৈছে? মুঠ খৰচ কিমান হ'ব? 5x ন? 5 into x মানে 200 আছিল, প্লাছ আছে প্লাছ 3 into y মান 100 মানে প্ৰতি ডজনৰ দাম, গতিকে 5 দুগুণে কিমান? 5 দুগুণ 10 আৰু 2 শূন্য 1000, 3 আৰু 100 পূৰণ কৰিলে 300, গতিকে 1000 আৰু 300 যোগ কৰিলে আমাৰ কিমান হ'ব? 1300। মুঠ কিমান টকা খৰচ হ'ব? 1300 টকা। এইটো এনসাৰ। বুজি পাইছা নে তোমালোকে? সেইটোৱে। ঠিক আছে, গতিকে এইবাৰ আমি আহিছো 4.7 লৈ। 4.7 তোমালোকক কি কৈছে চোৱা, যে তলত দিয়া সংখ্যাৰ আৰিবোৰক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰিব দিছে। বীজগণিতীয় ৰাশিত মানে কি? ইয়াতে আছে 4, এইবিলাক সংখ্যাৰ একোটা আৰি, তাৰমানে 4, 6, 8, 10, 12, 14। তোমালোকে আৰিটো ধৰবা জানবা লাগব যে কি আৰিত দি থোৱা আছে, কেনেকুৱা আৰিত। তুমি চোৱাচোন 4, তাৰপিছত আকৌ আগবাঢ়িছে নে 5, 6, 7, 8, 9, 10, মানে 2 কে বাঢ়িছে নে? তেনেকুৱা আগবাঢ়িছে। গতিকে আৰিটো কেনেকুৱা হ'ব আমাৰ? টইজ n প্লাছ 2। কিমান হ'ব আমাৰ? টইজ n প্লাছ 2, মানে এনৰ জাগাত যদি মই 1 ধৰো, এনৰ জাগাত মই প্ৰথম 1 ধৰলো, 2 1 গুণ 2, 2 2 4। ধৰ এনৰ জাগাত মই 2 ধৰলো, 2 2 গুণ 4, 4 2 6। এনৰ জাগাত মই 3 ধৰলো, 2 3 গুণ 6, 6 2 8। মানে এনেকুৱা আৰিটো আমি পাও নে নাপাও? গতিকে আমি এইটো বীজগণিত ৰাশিত যদি আমি মান পুট কৰি যাই থাকো, তেতিয়া আমি এইকেইটা এনৰ মান যদি একবাৰ 1 ধৰো, একবাৰ 2, একবাৰ 3, একবাৰ 4, একবাৰ 5, একবাৰ 6, একবাৰ 7 এনেকে ধৰি গৈ থাকিলে আমি এইকেইটা আৰি পাও। গম পাইছা? সো ঠিক তেনেদৰে গোটেইকেইটাৰে, গতিকে 4, 7, 10, 13, 16, 18, ইয়াৰো আমাৰ আৰিটো কিমান হ'ব? আমাৰ 3n প্লাছ 1। মানে একবাৰ যদি মই এনৰ জাগাত 1 ধৰো, তেতিয়া 3 1 গুণ 3, 3 1 4। একবাৰ যদি মই 2 ধৰো, 3 2 গুণ 6, 6 1 7। একবাৰ যদি মই 3 ধৰো, 3 3 গুণ 9, 9 1 10। একবাৰ যদি মই 4 ধৰো, 4 3 গুণ 12, 12 1 13। গতিকে এইটো আৰিত যদি আমি মান পুট কৰি যাই থাকো এনৰ জাগাত, তেতিয়া আমি এইটো আৰি পাও, এইটো সংখ্যাৰ ক্ৰম পাও। গম পাইছানে? তাৰপিছত এইটো যে আছে এইবাৰ C2ত মানে আমাৰ কেনেকুৱা হৈছে? C2 যদি মই এইবাৰ যদি পাও, এই C2টো যদি আমি এটা সংখ্যাৰ আৰি ওলাব লাগে, সংখ্যাৰ আৰি ওলালি আমাৰ কিমান হ'ব? 1 4 7 10 13 16। ইয়াতে যদি মই ওলাব যাওঁ,
গতিকে এইটো আমাৰ কিমান হ'ব আমাৰ 3n - 2 সো এইটো আৰি যদি মই n জায়গাত 1 2 3 4 5 মান পুট কৰি তেতিয়া আমি এইটো আৰি পাম গম পাইছা তাৰপিছত ঠিক তেনেদৰে এবাৰ যদি আমি e2 চাও সৰি d2 4 8 12 16 20 24 সো ইয়াতে ডাইৰেক্ট গম পায় 4 ৰ আৰিছ কাৰণ 4 1 গুণ 4 7 2 গুণ 8 7 3 গুণ 12 7 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 মানে সব সংখ্যাৰ একো একোটা আৰি থাকে এই সংখ্যাটোৰ ক্ৰমটো মানে তেনেকুৱাকে গৈছে এবাৰ e2 যদি চাম 3 7 11 15 17 19 23 যদি হয় এটো আমাৰ কিমান হ'ব 4n সো 4 1 গুণ 4 4 5 গলে 3 তাৰপিছত 7 2 গুণ 8 8 5 গলে 7 7 3 গুণ 12 12 5 গলে 11 তাৰপিছত 4 5 গুণ 4 5 গুণ 20 20 পাই এক গলে আমাৰ 4 4 গুণ 16 16 পাই এক গলে 15 4 5 গুণ 20 20 পাই এক গলে 19 মানে সব প্ৰত্যেকটো এটো এটা আৰি হেনেকে পাম আমি এবাৰ আহিছো আমি f 2 6 10 14 18 22 সো ইয়াতে যদি আমি চাও কিমান হ'ব আমাৰ 4n - 2 হয়না 4 4 1 গুণ 4 4 1 গুণ 4 4 পাই 2 গলে 2 তাৰপিছত 7 2 গুণে 8 8 পাই 2 গলে 6 7 3 গুণ 12 12 পাই 2 গলে 10 সো এটো আৰি যদি আমি এনেকুৱাকে মান পুট কৰি যাই থাকো এনৰ জাগাত 1 2 3 তেতিয়া আমি এই সংখ্যাৰ ক্ৰমটো পাম গতিকে এইবিলাক বীজগণিতীয় ৰাশি এই বীজগণিতীয় ৰাশি কিটাত যদি আমি মান পুট কৰো তেতিয়া আমি এই সংখ্যাৰ আৰিবিলাক পাও গম পাইছানে হেতু তুমি নিজে গম পাব লাগিব যে কোনটো হিচাপত আছে ৰাশিটো বীজগণিতীয় ৰাশিটো আমি কোনটো হিচাপত বনালে আমি এই সংখ্যাৰ আৰিটো পাম গম পাইছা হেতুৱে তো বেছি ইমান টান নাই আৰু এবাৰ আমি আহিছো নেক্সট পেজলে নেক্সট পেজত আমাক কৈছে যে মানে এবাৰ আমি 4.8 টো ইমান এটা ইম্পৰ্টেন্ট নহয় তোমালোকে চাব নালাগে সো আমি ডাইৰেক্টলি কি আহিছো অনুশীলনী এবাৰ 4 ক লাগি আহিছো সো অনুশীলনী 4 ত আমাক কি দিয়া আছে যে তলৰ বীজগণিতীয় ৰাশিবোৰৰ যোগফল উলিওৱা তাৰপিছত নেক্সট অনুশীলনী 4 ৰ আমাক এটা কি কৰিব দিছে তলৰ বীজগণিতীয় ৰাশিবোৰৰ যোগফল উলিওৱা ন এই নম্বৰটো দিছে আমাক তই যে -3b - c আৰু এটা দিছে -a + 5b - 3c এইকিটা বীজগণিতীয় ৰাশিকিটা যোগ কৰিব দিছে ন গতিকে মই তোমালোকক কৰি দিম বহিত সলিউশন কিটা তোমালোক কিতাপখন আগত লৈ গৈ চাই থাকিবা মোৰ কিতাপখন আৰু বহিখন সমান দেখাবলৈ সুবিধা নহয় ঠিক আছে সো এতিয়া আমি অনুশীলনী ঠিক আছে অনুশীলনী 4 ৰ আমি গতিকেইটা লিখিম ইয়াতে আমাৰ 1 নম্বৰটোৰ যোগ দিছে এইটো আমাক কি দিছে তই ইজ a -3b - c আৰু এটা আমাক কি দিছে -a + 5b কি দিছে আমাক -a + 5b - 2c এইটা আছে না এটা যদি মই যদি মই সলিউশন কৰো কি হ'ব কোৱাচোন তই ইজ a -3b - c আছে যোগ কৰিব দিছে সদায় যোগ কৰিলে এটা বস্তু মনত ৰাখবি সেম আখৰ বিলাক আমাৰ তলে তলে বহুৱা হয় ইয়াতে এটা যে c মাইনাস তই c আছে সো মই তই c টো ইয়াৰ c তলতে বহাব লাগিব 5b যি আছে ইয়াতে আমি 5b টো এখিনিত বহাব লাগিব আৰু ইয়াতে -a আছে সো ইয়াতে আমি -a বহাব লাগিব সো ইতে আমাক এইকিটা যোগ কৰবা দিছে হয়নে যোগ কৰিলে আমি কি কৰিব লাগিব মানে অংকও যোগ কৰিব পাৰা হেংকও কৰিব পাৰা এতিয়া সব ইয়াতে দুটা c আৰু ইয়াতে এটা c কেইটা c হল তিনটা c হল কাৰণ এটো মাইনাসত আছে এটো মাইনাসত আছে মানে তিনটা c মাইনাস হল তাৰপিছত ইয়াতে 5টা বি জমা আছে ইয়াতে 3টা বি ধাৰ আছে মানে মোটাতে কেইটা বি জমা থাকবো ধাৰ মাত দিলে দুটা বি জমা থাকবো আৰু ইয়াতে দুটাই জমা আছে ইয়াতে এটাই ধাৰ আছে গতিকে মোটাতে এটাই থাকিব a + তই ইজ b - c হেতু গম পাইছা তাৰপিছত এইবাৰ আমি আহিছো বি টো আমাক দি থৈ দিছে কিমান x + y + z আৰু তা আছে আমাৰ তই ইজ x - y + 3z এনেকে আছে গম পাইছা সো এইটুক যদি মই সলিউশন কৰো এনেকি হ'ব x + y + z সো মই ৰাশিৰ তলে পাতবা লাগিব z টো মই তলত পাতবা নোৱাৰো z ৰ তলত z x ৰ তলত x y ৰ তলত y তেনেকে পাতিব লাগিব সো এইটো এটা আমাৰ কিমান হ'ব 2x - y + 3z এনেকে হ'ব গম পাইছা তো এইটা আমাক কি কৰিব দিছে যোগ কৰিব দিছে হয়নে না যোগ করলে আমার কিমান হব এতে 3টা z আৰু এটা z কেইটা হল 4টা z হল প্লাস আছে প্লাস সো আৰু ইয়াতে কিমান আছে এটা y প্লাসত আছে আৰু এটা y মাইনাসত আছে মানে এটা y জমা আছে আৰু এটা y ধাৰ আছে কাটি দিলু আমি কাটি দিলে হে y টো আৰু নাথাকে আৰু গম পাইছা হেতু y টো আৰু লিখি থাকিব নালাগে আৰু ইয়াতে দুটা x আছে জমা আৰু ইয়াতে এটা x আছে মুঠতে কিমান তাল 3টা x গটিকে 3x + 4z হেতু হ'ব তাৰ পিছত এবাৰ আমি আহিছো c2 লে c2 তো আমাক দিয়া আছে যে -30a + 20b + 10c আৰু আমাৰ কিমান আছে 45a
মাইনাছ 15b প্লাছ 25c আছে 25c প্ৰশ্নটো চাই ল'বা আৰু গতিকে এইকেইটাক যদি আমি যোগ কৰিলে কি হ'ব আমাৰ মাইনাছ 30a প্লাছ 20b এইটো হ'ব আমাৰ 10c আৰু এতে হ'ব আমাৰ কিমান 45a মাইনাছ 15b প্লাছ 25c গতিকে এইকেইটা যোগ কৰিলে আমাৰ কিমান হ'ব আমাৰ চোৱা ইয়াতে 25টা c প্লাছত আছে ইয়াতে 10টা c মানে দুটা জমা আছে আৰু না কিমানটা হ'ল 20 30 35 কিমানটা হ'ল 35টা c হ'ল প্লাছ আছে প্লাছ হ'ব ইয়াতে 20টা b জমা আছে আৰু ইয়াতে 15টা থাৰ আছে মানে মাইনাছত আছে সো থাৰ মাৰ দিলে মোটাত কিমান থাকিব 5টা b থাকিব হয়নে তাৰ পিছত ইয়াতে 30টা a থাৰ মাইনাছত আছে আৰু 45টা জমা আছে মানে গতিকে মই যদি সেই কৰো কি হ'ব আমাৰ তাত 10টা মানে 45টা জমা আছে 30টা কি আছে মোৰ 30টা মোৰ কি আছে থাৰ আছে গতিকে মই যদি থাৰ মাৰ দিওঁ আৰু মোৰ 15টা এই জমাই থাকি যাব গতিকে এটো আমাৰ হ'ব যোগফলটো 15a প্লাছ 5b প্লাছ 35c একদম ইজি গতিকে ইয়াতে টান পাবলগীয়া একোৱে নাই তাৰ পিছত আহিছো আমি ডিটোত কৈছে যে আমাৰ 12x মাইনাছ 9y প্লাছ 15z আৰু মাইনাছ 8x প্লাছ 11y মাইনাছ 7z গতিকে আমি যদি এইটুক সলিউশন কৰো কি হ'ব কোৱাচোন 12x মাইনাছ 9y প্লাছ 15z আৰু ইয়াতে হ'ব আমাৰ মাইনাছ 8x প্লাছ 11y মাইনাছ 7z ইয়াতে চোৱা মোৰ 15টা z কি আছে মোৰ তাত 15টা z জমা আছে আৰু 7টা থাৰ আছে কিমান থাকিব 8 9 10 11 12 13 14 15 মোৰ তাত 8টা z জমাই থাকিব কাৰণ 7টা থাৰ মাৰ দিলে আৰু মোৰ তাত 8টা জমাই থাকি যাব ইয়াতে 9টা থাৰ আছে 11টা জমা আছে মই যদি থাৰ মাৰ দিও মোৰ তাতে আৰু 2টা y জমাই থাকিব মানে ইয়াতে 12টা জমা আছে 8টা থাৰ আছে আৰু মোৰ তাতে কিমান থাকিব থাৰ মাৰ দিলে 4টা x জমাই থাকিব সো যোগফলটো হ'ব 4x প্লাছ 12y প্লাছ 8z একদম ইজি বুজি পাইছা এবাৰ আমি কৰিম e2 ঠিক আছে e2 আমাক কিমান দি থৈ দিছে e2 দি থৈ দিছে আমাক 25m প্লাছ 18n মাইনাছ 10p আৰু মাইনাছ 15m মাইনাছ 15m প্লাছ 22n প্লাছ 5p এইকেইটা আছে না প্লাছ কিমান আছে 5p এইটো আমাক দি থোৱা আছে সো এইটো যদি আমি যদি সলিউশন কৰো কি হ'ব কোৱা 25m প্লাছ 18n মাইনাছ 10p আৰু এইটো হ'ব আমাৰ মাইনাছ 15m প্লাছ 22n মাইনাছ 5p সো এইকেইটা যদি আমি যোগ কৰো কিমান হ'ব চা ইয়াতে 10টা থাৰ আছে 5টা থাৰ আছে মুঠতে কিমানটা থাৰ হ'ল 15টা হ'ল তাৰ পিছত ইয়াতে আমাৰ 18টা আছে আৰু ইয়াতে 22টা জমা আছে হয়না জমা থাকিলে কিমানটা হ'ল আমাৰ 8 9 10 0 হাতে 1 2 1 3 হাতৰ 1 এটি 4 40n হ'ল প্লাছ আছে প্লাছ আৰু ইয়াতে কি হ'ব আমাৰ মানে 25টা জমা আছিল 15টা থাৰ আছে মই থাৰ মাৰ দিলো কিমান হ'ব 5 ৰ 5 গলে 0 2 ৰ 5 গলে 1 মানে আৰু মোটাতে কিমানটা থাকিব 10টা m জমা থাকিব মানে যোগফলটো হ'ব 10m প্লাছ 40n মাইনাছ 15p এটো হ'ব ঠিক আছে তাৰ পিছত এইবাৰ আমি কৰিম f2 দিয়া আছে যে আমাক কি আমাৰ 15p প্লাছ 6q আৰু মাইনাছ 10p প্লাছ 4q এটো আছে সো এটুক যদি মই সলিউশন কৰো কিমান হ'ব আমাৰ 15p 6q আৰু এটো হ'ব আমাৰ মাইনাছ 10p প্লাছ 4q যোগ কৰিলে কিমান হ'ব আমাৰ 6q আৰু 4q কিমান হ'ব আমাৰ 10q হ'ব জমা আৰু p আছে গতিকে 15টাৰ পৰা 10টা গলে আমাৰ তাত কিমান থাকিব 5টা p জমা থাকিব এটা এটো হ'ব আমাৰ যোগফলটো হ'ব 5p প্লাছ 10q ঠিক আছে হেতুৱে আৰু ইয়াতে টান পাৰি থাকিব লগিয়া একো নাই এবাৰ আমি নেক্সট ৰাখিছো কি হল জানা না এক নম্বৰতেটো হলে এবাৰ আমি আহিছো 2ৰলে 2ত কৈছে যে তলৰ বীজগণিত ৰাখিবৰ প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা গতিকে এতিয়া আমি যোগ কৰোতে যেনেকে মানে সদায় ৰাখিৰ তলত ৰাখি পাতিছিল x ৰ তলত x y তলত y z ৰ তলত z ঠিক তেনেদৰে বিয়োগ কৰিলেও আমি তেনেকেই পাতিব লাগিব গম পাইছা বিয়োগ কৰিলেও আমি তেনেকেই পাতিব লাগিব তেতিয়া আমাৰ কি হয় বিয়োগফল বিলাক শুদ্ধ হয় মানে ওকে তাৰ পিছত
গতিকে এতিয়া আমি 2 নম্বৰটো কৰো চাও আমি কেনেকৈ কৰো বিয়োগ কৰিব দিছে তেতিয়া আমাক যোগ কৰিব দিছিল এবাৰ আমি বিয়োগ কৰিম সো তোমালোক কিতাপখন আগত ৰাখিবা মই তোমালোক অনলি সলিউশন কিটা বহিত পঢ়াই দেখাই দি যে গৈ আছো কিতাপখন দেখুৱাব সুবিধা নহয় 2 ৰ a2 দি আছে 6x - 7y মানে প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিব দিছে আৰু দ্বিতীয়টো ৰাখি দি থৈ দি আছে -11x + 2y এটো দি আছে সো এটুক যদি মই সলিউশন কৰো মানে বিয়োগ কৰো 6x - 7y এই ৰাশিটোৰ পৰা বিয়োগ কৰিব দিছে কোনটো ৰাশি বিয়োগ কৰিব দিছে এইটো -11x + 2y মানে এই ৰাশিটোৰ পৰা এই ৰাশিটো বিয়োগ কৰিছো বিয়োগ কৰিব দিয়া কাৰণে মই মাজত বিয়োগ দিছো ঠিক আছে ইকুৱেল সো ইয়াতে 6x - 7y হল -a +11x হ'ব কিমান হ'ব -a +11x আৰু +a - -2y মানে কি হ'ব সো এতিয়া চোৱা ইয়াতে 6টা x আৰু ইয়াতে 11টা x মুঠতে কিমান হল আমাৰ 17টা x হল মানে 17x হল আৰু ইয়াতে 7y ইয়াতে 2y মানে ইয়াতো -7y ইয়াতো -2y মানে আমাৰ 9y 7 8 9 মানে 9y হ'ব গতি আমাৰ বিয়োগফলটো কিমান হ'ব আমাৰ 17x - 9y গতি ইয়াত আমাক বিয়োগ কৰিব দিছে জাস্ট আমি কি কৰিম ইয়াতে বিয়োগ চিনটো দিম হেতু তোমালোকে মনত ৰাখিবা গম পাইছা তাৰ পিছত b টো আমাক কিমান দি থৈ দিছে -10p + 12q এইটো এটা ৰাখি দি থৈ দিছে আৰু এটা ৰাখি দি থৈ দিছে আমাক 15 q নহয় একচুয়ালি 15p + 6q হেতু এটা ৰাখি আৰু এইটো এটা ৰাখি সো এইটো আমাক যেহেতু সলিউশন কৰিব দিছে গতিকে -10p + 12q মানে এই ৰাশিটোৰ পৰা বিয়োগ কৰিব দিছে সেইকাৰণে মই বিয়োগ চিনটো দিছো কোনটো ৰাখি 15p + 6q এইটো ৰাখি বিয়োগ কৰিব দিছে সো কিমান হ'ব আমাৰ -10p + 12q মাইনাস আছে মাইনাস প্লাস এ -15p আকৌ মাইনাস এ প্লাস এ -6q হ'ব সো এতিয়া তোমালোকে চোৱা ইয়াতে আছে 10p আৰু ইয়াতে আছে 15p মানে ইয়াতে আছে আমাৰ কিমান 10p আৰু ইয়াতে আছে 15p কিমান হ'ব আমাৰ 25 হ'ব 25p হ'ব কাৰণ ইয়াতো মাইনাস সো মাইনাস হ'ব মানে 25টা p আমাৰ মাইনাসত আছে আৰু ইয়াতে 12q আছে প্লাস আৰু ইয়াতে আছে -6q মানে 12টা q জমা আছে আৰু ইয়াতে 6টা q ধাৰ আছে গতিকে মই যদি 12টা q ৰ পৰা 6টা মানে বিয়োগ কৰি যাম মতত আকৌ 6q এ থাকিব গতিকে আমাৰ বিয়োগফলটো কিমান হ'ব -25p - 6q এটো হ'ব বুজি পাইছা এবাৰ আমি কৰিম c2 c2 আমাক কি দি থৈ দিছে আমি চাও c2 দি থৈ দিছে যে আমাক 25m + 8n, এইটো এটা ৰাখি দি থৈ দিছে আৰু এটা দিছে 18m - 7n এইটো এটা আমাক ৰাখি দি থৈ দিছে গতিকে আমি যদি কৰো আমাৰ কিমান হ'ব আমাৰ 25m + 8n মানে এই ৰাশিটোৰ পৰা বিয়োগ কৰিব লাগিব কি এইটো 18m - 7n মানে এই ৰাশিটোৰ পৰা এই ৰাশিটো বিয়োগ কৰিব লাগিব সো বিয়োগ চিন দিলো গতিকে আমাৰ কিমান হল 25m + 8n সো -18m হ'ব মাইনাসে প্লাস হ'ব 7n হ'ব ঠিক আছে তাৰ পিছত ইয়াতে 25m আৰু 18m কিমান হ'ব 25 ৰ পৰা যদি মই 18 বিয়োগ কৰো আমাৰ কিমান হ'ব তাৰমানে 25m ৰ পৰা 18m গলে আমাৰ কিমান থাকিব 15 ৰ পৰা 8 গলে কিমান 9 10 11 12 13 14 15 7 আৰু ইয়াতে গতিকে আমাৰ কিমান থাকিব 7m বাকি থাকিব আৰু ইয়াতে 8টা n আছে আৰু ইয়াতে 7টা n আছে মুঠতে কিমানটা হল 15টা মানে 15n গতিকে 7m + 15n এটো হ'ব আমাৰ आंसर ঠিক আছে এই তাৰ পিছত এইবাৰ আমি আহিছো d2 লে d2 দি থৈ দিছে যে আমাক 4m - 3n - 5p এটো এটা ৰাখি দি থৈ দিছে আৰু এটা দিছে m + n + p আৰু এটো এটা ৰাখি দি থৈ দিছে গতিকে ইয়াক যদি আমি সলিউশন কৰো কিমান হ'ব ভাবাচোন 4m - 3n - 5p মানে এই ৰাশিটোৰ পৰা মোক বিয়োগ কৰিব দিছে m + n + p এইটো ৰাখি বিয়োগ কৰিব দিছে ন সো ইয়াতে সো আমাৰ কিমান হ'ব 4m - 3n - 5p গতে এই মাইনাসটো -m -n প্লাস প্লাস গটেকিটা মাইনাস হৈ গল গম পাইছা সো এতিয়া সো ইয়াতে 4m আছে আৰু ইয়াতে এটা m বিয়োগ আছে 7টাৰ পৰা এটা m গলে 3টা m থাকিব তাৰপিছত ইয়াতে 3টা n আছে বিয়োগ আৰু ইয়াতে এটা n বিয়োগ আছে 3টা n আৰু এটা n -7টা n থাকিব আৰু ইয়াতে এটা 5p মাইনাসত আছে আৰু ইয়াতে এটা p মাইনাসত আছে সো 6n হ'ব 5টা p আৰু এটা p কিমানটা 5টা ইয়াতে 5টা n কিমানত 5 সৰি p হ'ব লাগে এটো n বুলি কৈছো মই ইয়াতে 5টা p মাইনাসত আছে আৰু ইয়াতে এটা p মাইনাসত আছে কিমানটা হল 6টা বেল 3m - 4n - 6p ঠিক আছে এটো आंसर হ'ব এবাৰ আমি আহিছো e2 লে e2 দিছে যে আমাক 5x + 6y + 4z
কামা মাইনাস এক্স প্লাস ওয়াই মাইনাস 2z সলিউশন করবা দিছে আমাক 5x প্লাস 6y প্লাস 4z সো এইটো ৰাখিৰ পৰা আমি বিয়োগ কৰিম বিয়োগ দিছো দে বিয়োগ এইটো বিয়োগ আমি আমাৰ নিজৰ ভালৰ পৰা দিবা লাগিব বিয়োগ কৰিব দিছে যেটো কোনটো ৰাখি মাইনাস x প্লাস y মাইনাস 2z এইটো এতিয়া চোৱা সো কিমান হ'ব আমাৰ 5x প্লাস 6y প্লাস 4z সো মাইনাসে মাইনাসে কিমান হ'ব আমাৰ প্লাস x আকৌ প্লাসে মাইনাসে মাইনাস হয় আকৌ মাইনাসে মাইনাসে প্লাস 2z এইটো হ'ব তাৰ পিছত এতিয়া চোৱা তুমি ইয়াতে 5টা x আৰু টা x কিমানটা হল 6টা x হল ইয়াতে 6টা y প্লাসত আছে আৰু এটা y মাইনাসত আছে সো 6টাৰ পৰা এটা গলে আমাৰ 5টা y থাকিব ইয়াতে 4টা z ইয়াতে 2টা z মুঠতে কিমানটা হল 4টা 5টা 6টা z হল 6z গতিকে 6x plus 5y plus 6z এইটো আমাৰ এনসার হ'ব ঠিক আছে এবাৰ আমি f2 কৰিম f2 দি থৈ দিছে যে আমাক কি 9a minus 2b minus 4c, 6a minus 3b minus 8c এতিয়া যদি মই সলিউশন কৰো ঠিক আছে 9a minus 2b minus 4c ঠিক আছে মাইনাস কৰিলো মই 6a minus 3b minus 8c ওকে তাৰ পিছত এইটো আমাৰ গণন 9a minus 2b মানে এইটো যিমান ৰাখি আছে সিমানে হ'ব বাৰু 4c এইটো মাইনাসৰ পৰাই প্লাস আকোনা মানেতে প্লাস আছে প্লাসে মানেছে মাইনাস 6 এ হ'ব এতে মাইনাসে মাইনাসে প্লাস 3b আকৌ মাইনাসে মাইনাসে প্লাস 8c হ'ব ঠিক আছে গতিকে এইটো এটা আমাৰ কিমান হ'ব ইয়াতে 9টায়ে আৰু এতে 6টায়ে কিমানটা থাকিব 9টাৰ পৰা 6টা গলে 3টায়ে থাকিব ঠিক আছে ইয়াতে 2টা b মাইনাসত আছে আৰু এতে 3টা b প্লাসত আছে গতি 3টাৰ পৰা 2টা গলে আমাৰ তাত এটা b আমাৰ তাত জমা থাকিব ঠিক আছে এটা b মানে জমা থাকিব আৰু ইয়াতে 8টা c প্লাসত আছে ইয়াতে 4টা c মাইনাসত আছে সো 4টা c আমাৰ কি থাকিব প্লাস 4c মানে জমা থাকিব 3a plus b plus 4c গতিকে এইটো আমাৰ এনসার বুজি পাইছানে গতিকে আমাৰ 2 নম্বৰৰ এইগিটাই আৰু বিয়োগ কৰা একদম ইজি তাৰপিছত এবাৰ আমি আগবাঢ়িছো 3 নম্বৰলে 3ত কৈছে যে তলৰ বীজগণিতীয় ৰাশিবোৰ সৰল কৰা এইগিটা আমাক সৰল কৰিব দিছে গতিকে তোমালোকে কিতাপখন আগত ৰাখি প্ৰশ্নবোৰ চাই যাব মই তোমালোকক মানে বহি সলিউশন গিটা কৰি দিম কিতাপখন একেলগে দেখাব সুবিধা নহয় ঠিক আছে এতিয়া চোৱা তোমালোকে 3 নম্বৰৰ সলিউশন 3 নম্বৰৰ সলিউশনটো আমাৰ কিমান হ'ব মানে a2 কৰি দিয়েছো মানে বীজগণিতীয় ৰাশিবোৰ সৰল কৰিব দিছে ন a2 দিছে আমাক 8a plus 3b minus twice a plus b এইটো আছে ঠিক আছে গতে এইটো যদি মই মানে সৰল কৰা মানে কি আৰু ইয়াতে যেটো ভাঙা ভাঙি কৰি আছে আমি এটা সৰল পজিশনত আনবা লাগে গতিকে 8টা a প্লাসত আছে 2টা a বিয়োগত আছে গতিকে কেইটাই থাকিব 6 এ থাকিব তাছত ইয়াতে 3টা b আছে আৰু এটা b আছে কিমানটা হ'ব আমাৰ 4টা b হ'ব গতিকে 6a plus 4b তাছত b টো দিছে যে আমাক 12m minus 4n plus 3m plus 9n এইটো যদি মই সলিউশন কৰো ইয়াতে 12টা m প্লাসত আছে আৰু ইয়াতে 3টা আছে গতিকে আমাৰ কিমান হল আমাৰ 15m হল গতিকে ইয়াতে 4টা n বিয়োগত আছে আৰু ইয়াতে 9টা প্লাসত আছে গতিকে 9টাৰ পৰা 4টা গলে প্লাস 5n থাকিব নে এটোৱে হ'ব তাছত c2 আহিছো আমি c2 কৈছে যে আমাক 15p minus 7p plus 4q minus twice q plus 3p না 3p গতিকে এইটো যদি মই সলিউশন কৰো ইয়াতে সোয়া ইয়াতে 15p তাৰ পিছত আৰু 3p প্লাসত আছে তাৰ মানে কি 15p তাৰ পিছত minus 7p plus 3p plus 4q minus 2q है ना ইয়াতে কি আছে 15টা p জমা আছে 3টা p মানে মুঠতে কেমন 18টা p আমাৰ জমা আছে কিন্তু 7টা p যে আকৌ বিয়োগ আছে গতিকে 18টা p ৰ পৰা 7টা p গলে আমাদের কিমানটা থাকিব 11টা p থাকিব প্লাস 4টা q ৰ পৰা 2টা q গলে মুঠতে আকৌ 2টা q জমা থাকিব গতিকে 11 plus 2q আমাৰ এনসার হ'ব ওকে এবাৰ আমি আহিছো d2 কৰিম d2 আছে যে 4 5q plus 2 minus 3 plus 2q এইটো আছে সো এইটো যদি মই সলিউশন কৰো কিমান হ'ব 4 5 গুণ 20q plus 7 দুগুণে 8 তাৰপিছত মাইনাস আছে -3 plus 2q গতিকে এতিয়া সো ইয়াতে 20টা q ইয়াতে 2টা q মুঠতে কিমানটা হল 22টা q হল প্লাস ইয়াতে 8 ৰ পৰা 3 গলে কিমান হ'ব আমাৰ 5 হ'ব ঠিক আছে এইটো হ'ব আমাৰ এবাৰ e2 কৰিম আমি x plus y minus y plus z minus z plus x এইটো আছে
সো এটুক যদি মই সলিউশন কৰো কিমান হ'ব আমাৰ x plus y minus y plus a minus minus z আকৌ plus a minus x ইয়াতে minus x plus x cancel যাব minus y plus y cancel যাব minus z আছে মানে 2z হ'ব minus 2z হ'ব কাৰণ দুটা বিয়োগত আছে যে এইবাৰ আমি আহিছো f ত f ত আছে যে আমাৰ 6m plus 3m minus 2n minus 5n minus 2m গতিকে এইটো যদি আমি সলিউশন কৰো কিমান হ'ব সোৱা 6m plus 3m minus 2n এখিনি মানে থাকিব ব্ৰেকেটৰ কোনো কাম নাই তাৰ পিছত এইটো মাইনাস j আছে এইটো প্লাস এ minus 5n হ'ব আকৌ minus এ plus 2m হ'ব ঠিক আছে সো এতিয়া সোৱা তোমালোকে ইয়াতে আছে 6m 3m কিমানটা হল 9টা m হল 9m হল 9m আৰু ইয়াতে দুটা m আছে 9 10 11 মানে 11m হল মাইনাস ইয়াতে 5টা n আৰু ইয়াতে দুটা n কিমানটা হল 5টা 6টা 7টা n হল মানে 11m minus 7n এটো এনসার গটিকে ভিডিওটো মানে ইমানখিনি আছিল গটেকিটা ম্যাথছ মই কৰি দিছো তাৰছত লাষ্টত যে আছে এইবিলাক 4 আৰু ইফালে সাগে 5 6 7 আছে ইমান এটা ইম্পৰ্টেন্ট নহয় বাৰু কিন্তু 3 লৈকে মানে মোস্ট ভেৰি ইম্পৰ্টেন্ট গটিকে মই 3 লৈকে কৰি দিলো অনুশীলনী 4 তোমালোকে ভালদৰে চাবা গটিকে ভিডিওটো আজিলৈকে ইমানখিনি আছিল তোমালোকে যদি ভিডিওটো চাই ভাল পালে প্লিজ এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আমি লগ পাম নেক্সট ভিডিওত আজিলৈকে আহিছো ধন্যবাদ